চাওক, আমাৰ BTCত এটাই ৰাজনৈতিক দল আছে, সেইটো হ'ল BPF। BTCত বসতি কৰা বিভিন্ন জাতিৰ BPF ৰাজনৈতিক দলে একত্ৰিত কৰি পেলাই BTC অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কাজ কৰি আছে। কোনো ব্যক্তি এজনেও ক'ব নোৱাৰে যে আমি ধৰ্মক লৈ পেলাই ৰাজনীতি কৰিছোঁ। আমি এইটো ঘৃণা কৰোঁ। যিসকলে ধৰ্মক লৈ পেলাই ৰাজনীতি কৰিব বিচাৰিছে, আমি তেওঁলোকক ঘৃণা কৰোঁ। আমাৰ ইয়াত শান্তি লাগে, শান্তি থাকিলেহে আমি উন্নয়ন কৰিব পাৰিম। সেই হিচাপে আমি বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক আমি সন্মান জনাওঁ আৰু সকলোকে আমি কেনেকৈ আঁকোৱালি লৈ পেলাই এটা শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেইটোৱে আমি চেষ্টা কৰি আছোঁ। এইটো মিছা অভিযোগ, এইটো ইউপিপিএলে আমাৰ ওপৰত জাপি দিয়া এটা মিছা অভিযোগ। তেওঁলোকেইতো মানে ধৰ্মৰ কথা লৈ পেলাই ৰাজনীতি কৰি আছে, কাৰণ তেওঁলোকৰ পিছে পিছে আমি গম পাইছোঁ যে তেওঁলোকৰ লগত RSSৰো কাম কৰি আছে বুলি আমি শুনা পাইছোঁ। এইটো মই দুখ পাইছোঁ। প্ৰমোদ বড়ো আচলতে তেওঁৰ তিল মানুহ জ্ঞান নাই বুলি মই ক'ব লাগিব, কাৰণ এই চুক্তিটো এফচুৰ চুক্তি নহয়। এই শান্তি চুক্তিটো হ'ল আপোনাৰ NDB সকলৰ এটা শান্তি চুক্তি। আপোনালোকে গম পায়, ৰাইজে চবেই গম পায় যে NDB সকলে 34 বছৰ তেওঁলোকে সংগ্ৰাম কৰিছে আৰু এই সংগ্ৰামৰ সময়ত বহুতো NDB সকল শ্বহীদ হ'ব লগা হ'ল আৰু তেওঁলোকৰ তেজৰ বিনিময়তহে আজি এই BTR চুক্তিটো হৈছে। গতিকে প্ৰমোদ বড়োৱে যি ধৰণৰ কথা কৈছে সেইটো লাজ লগা কথা, কাৰণ তেওঁ কৈ আছে যে আমি BTR চুক্তিটো এজন মানুহ শ্বহীদ নোহোৱাকৈ পাইছোঁ বুলি তেওঁ দাবী কৰিছে। আচলতে সেইটো দুৰ্ভাগ্যজনক আমাৰ কাৰণে, বড়ো ৰাইজৰ কাৰণে, কাৰণ সেইটোৱে তেনেকুৱা কথা কোৱাৰ কাৰণে যিসকল NDBৰ কেডাৰসকলে নিজৰ প্ৰাণ আহুতি দিলে BTRৰ কাৰণে বা বড়োলেণ্ড সৃষ্টি কৰাৰ কাৰণে, তেওঁলোকক অৱমাননা বা অপমান কৰা হৈছে, সেইটো আমি গৰিহণা দিছোঁ।